ৰিজাল্ট দিয়া বুলি ক'লে সৰুৰ পৰাই ভয় লাগিছিলে। সেয়া লাগিলে মেট্ৰিকৰ ৰিজাল্টেই হওক বা ক্লাছ পৰীক্ষাৰ ৰিজাল্টেই হওক। পৰীক্ষা বুলি ক'লে মুঠতে ভয়ে লাগে। তাতে এতিয়াতো আটাইতকৈ ডাঙৰ পৰীক্ষা এডিআৰই ৰিজাল্ট দিব। বহুত বেছি ভয় খাই আছিলোঁ আৰু সকলোৱে খবৰ লৈ আছিলে মোৰ ৰিজাল্ট কেনেকুৱা হ'ল। সেইকাৰণে ভাবিলোঁ যে পৰীক্ষা দিবলৈ যাওঁতেও এটা ভিডিঅ' কৰি গৈছিলোঁ মই পৰীক্ষা দিব আহিছোঁ বুলি। ৰিজাল্টৰ সময়ত যদি এইটো ভিডিঅ' নবনাওঁ তেতিয়াহ'লে বৰ দুখ লাগিব। যি কি নহওক, আজি মোলৈ বহুত কেইটা ফোন আহিল। কোনোদিনে কেতিয়াও মোৰ খবৰ নোলোৱা মানুহে আজি খবৰ লৈছে পৰীক্ষা কেনেকুৱা হ'ল, মানে ৰিজাল্ট কেনেকুৱা হ'ল। মই ভাবিছোঁ মইতো কেতিয়াও কোৱা নাই মই যে পৰীক্ষা দিছোঁ, কেনেকৈ গম পালে। সুধোতে ক'লে যে মোৰ ভিডিঅ' চাই বোলে গম পাইছিলে মই পৰীক্ষা দিবলৈ গৈছোঁ বুলি। আই ঐ দেহি, তেতিয়া আকৌ মোক কোনেও বেষ্ট অফ লাক নিদিলে। কিন্তু এতিয়া ৰিজাল্টৰ খবৰ লৈছে, তেতিয়া কিজানি মই গম পাই যাওঁ তেওঁলোকে যে মোৰ ভিডিঅ' চাই বুলি। সেইটো কাৰণে মোৰ ভিডিঅ'ত লাইক কমেণ্ট একো নকৰে। কিন্তু এতিয়া ৰিজাল্টৰ খবৰ ল'বলৈ ফোন কৰোঁতেহে গম পালোঁ মোৰ ভিডিঅ' বহুতে চাই তাৰমানে। এতিয়া আহোঁ মেইন কথাটোলৈ, মোৰ ৰিজাল্ট কেনেকুৱা হ'ল। ডাঙৰ এটা কুৱেশ্যন মাৰ্ক। মোৰ ৰিজাল্ট বেয়া হ'ল। আপোনালোকে গমেই পাব লাগে। পৰীক্ষা দিবলৈ যাওঁতেই মই সকলোকে জনাই গৈছোঁ মই পৰীক্ষা দিব আহিছোঁ বুলি। যদি কেনেবাকৈ ভুলতে যদি মোৰ ৰিজাল্ট ভাল হ'লহেঁতেন তেতিয়াহ'লে কিমান ভিডিঅ' বনালোহেঁতেন বাৰু। আপোনালোকৰ হয়তো মোবাইল ফুটি গ'লহেঁতেন, কিজানি মোৰ ব্লক কৰি দিবও লগা হ'লহেঁতেন। মোক দেখি দেখি মোৰ একেটা ভিডিঅ'কে কণ্টেণ্ট বনাই বনাই চাই চাই আপোনালোকৰো আমনি লাগিলেহেঁতেন। সেইকাৰণেহে ৰাতিপুৱাৰ পৰা একো ভিডিঅ' দিয়া নাছিলোঁ। আৰু এতিয়া গম পালে নহয় ৰিজাল্ট বেয়া। ইমান ভাল কপাল এখন লৈ অহা নাই পৃথিৱীলৈ। সেইকাৰণে ভাল দিন কেতিয়া আহিব নাজানো। যেতিয়া ভাল দিন আহিব আপোনালোক সকলোকে মই একেলগে জনাম। আৰু আজি মোলৈ ফোন কলকেইটা অহাৰ কাৰণে বহুত ভাল লাগিল। এনেকৈ মাজে সময়ে মোৰ খবৰ লৈ থাকিব দেই। আজিলৈ আহিলোঁ, পেট ভৰাই এতিয়া খায়ো লৈছোঁ। বাই।